হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ সোমবাৰ খণ্ডটোত মাক মিকুৰ ওচৰত যাব অমু আৰু দেবুৱে কি ক'লে বুলি সুধিব। আৰু তেতিয়া মিকুক যে দেৱযানীয়ে ভয় কৰিব মানা কৰিছে আৰু ৰিয়াই যে একো কৰিব নোৱাৰে তাইৰ আগত মিকুক ভাল হৈ থাকিবলৈ কোৱা কথাটো ক'ব। আৰু অমুৱে যে একো হ'বলৈ নিদিয়ে সেই সকলোবোৰ কথা মাকৰ আগত কোৱা দেখিবলৈ পাব। আৰু অৰ্ণৱে আজি দেৱযানীক মিকুক কি ক'লা বুলি সুধিব আৰু তেতিয়া মিকুৰ যে গা বেয়া হোৱা নাই, ৰিয়াৰ কথাবিলাকৰ কাৰণে যে বেছিকৈ ভয় খাই আছে আৰু তাইক যে ভয় কৰিবলৈ মানা কৰিছে সেই কথাটো ক'ব। আৰু অৰ্ণৱে দেৱযানীৰ আগত মিকুৰ কাৰণে বহুত চিন্তা হৈছে, কি কৰিম ভাবিয়ে পোৱা নাই বুলি ক'ব। এতিয়া বোৰ দেৱযানীয়ে অৰ্ণৱক কিবা উপায় দিব নেকি দেখিবলৈ পাব সোমবাৰ খণ্ডটোত। আকৌ সোমবাৰ খণ্ডটোত অভিয়াই ৰিয়াৰ আগত মায়ে তোমাক কি কৈছে সঁচা কথা কোৱা বুলি ক'ব। আৰু তেতিয়া ৰিয়াই মা আৰু মিকু যে অৰ্ণৱৰ ওচৰত যাবলৈ ওলাইছিল সেই কথাটো পেহীয়ে গম পাই দেউতাৰ আগত কৈছিল। আৰু মাহঁত যোৱাৰ সময়ত দেউতা অহাৰ কাৰণে মায়ে দেউতাৰ আগত মই কোৱা বুলি ভাবি মায়ে মোক কথা শুনাই আছিল বুলি অভিক ক'ব। এতিয়া বোৰ অভিয়ে মাকক কিবা ক'ব নেকি দেখিবলৈ পাব সোমবাৰ খণ্ডটোত। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।